दिल में है। इंकलाब जिंदाबाद, साम्राज्यवाद मुर्दाबाद। फ्रेंड्स, আপুনি নিশ্চয় গম পাইছে আজি ভিডিওটো কাৰ হ'ব। আমাৰ ভিডিওটো হ'ব সৰ্দাৰ ভগত সিংৰ ওপৰত। বহুত মজাদাৰ হ'ব এই ভিডিওটো, মানে তেওঁৰ বাৰে বহুত আমি গম পাম। সো আমি নিজৰ ভিডিওটো আৰম্ভ কৰো। লেটস ষ্টাৰ্ট। জন্ম সৰ্দাৰ ভগত সিংৰ জন্ম হৈছিল পাঞ্জাবৰ বাংগা নামৰ এটুকুৰা ঠাইত। এতিয়া সেইটো ঠাইৰ টুকুৰা পাকিস্তানত আছে আৰু তাৰ মাকৰ নামটো আছিলে বিদ্যাপতি কৌৰ। দেউতাৰ নামটো আছিলে সৰ্দাৰ কিষণ সিং। তেওঁ এজন বহুত ডাঙৰ দেশপ্ৰেমী আছিল। ভগত সিঙৰ ফেমিলিত সব দেশপ্ৰেমী আছিলে। সিং সৰুৰ পৰাই সাহসী আছিল আৰু তেওঁ খুব ভাবুক আছিল। তেওঁৰ ফেমিলিটো দেশপ্ৰেমী কাৰণে তেওঁ সৰুৰ পৰাই দেশপ্ৰেমটো ভিতৰত সোমাইছিল। সৰুৰে পৰা তেওঁ ব্ৰিটিছৰ শোষণ অত্যাচাৰৰ কাহিনী শুনি শুনি ফিৰংগী শব্দটোৱে ঘৃণা কৰিছিল। ভাবি লৈছিল মই ডাঙৰ হৈ নিজৰ ভাৰত মাতাক স্বাধীন কৰিহে এৰিম। এদিন দেউতাকে খেতিৰ পথাৰত, দেউতা তুমি আমৰ গুটিটো কেলে পুতিছা? এই আমৰ গুটিটো যদি এটা গুটি পুতি দিলে বহুত গুটি হ'ব। এটা গুটি পুতি দিলে বহুত গুটি হয়। এটা গুটিৰ পৰাই বহুত গছ হ'ব। ৱাহ ভগত, তুমি কি কৰিছা? মই বন্ধুক ৰুইছো। বন্ধুক ৰুইছা? বন্ধুক কিয় ৰুইছা আকৌ? মই বন্ধুকৰ খেতি কৰিছো। বন্ধুকৰ খেতি কিয় কৰিছা আকৌ? এটা বন্ধুক ৰুলে বহুত বন্ধুক হৈ যাব আৰু সেই বন্ধুক মই ব্ৰিটিছক মাৰিম। এনেকৈ ভগত সিঙে সৰুৰে পৰাই স্বাধীনতাৰ সপোন দেখিছিল। 13 এপ্ৰিল 1919 ভগত সিঙৰ বয়স মাত্ৰ 12 বছৰ আছিল। সেইদিনা পঞ্জাবৰ অমৃতসৰ নামৰ ঠাই ব্ৰিটিছৰ বিৰুদ্ধে বহুত মানুহ গোট খাইছিল। ব্ৰিটিছে একো খবৰ নিদিয়াকৈ সেই হাজাৰ মানুহৰ মাজত গুলী চালনা কৰিছিল। বহুত মানুহ মৰি গৈছিল আৰু কোনোবাই গুলীৰ পৰা বাচিবলৈ এটা কুৱাত জুপিয়াইছিল। এই ঘটনাটো ভগত সিঙে শুনি তেওঁৰ অন্তৰ কঁপি ফিৰংগীক খেদিবলৈ তেওঁ প্ৰতিজ্ঞা কৰিছিলে। সেইদিনা তেওঁ কি কৰিলে জানে? নিজৰ ঘৰৰ পৰা 20 কিলোমিটাৰ দূৰত থকা চালিয়ানৱালা বাগলৈ খোজকাঢ়ি কেনেই গুচি গ'ল। কণমানি ভগত সিঙে যেন চাৰিওফালে মৰা মানুহৰ মাত শুনিছে। তেজেৰে ৰঙালী হৈ থকা অলপমান মাটি হাতৰ মুঠিত লৈ এটা বটলত ভৰাই দিলে। ব্ৰিটিছৰ প্ৰতি যেন তেতিয়াই তেওঁৰ মনত প্ৰতিশোধৰ জুই জ্বলি উঠিলে। ভগত সিং সৰুৰ পৰা বৰ চোকা আছিল। তেওঁ স্কুলীয়া জীৱনতেই পৃথিৱীৰ ডাঙৰ ডাঙৰ ক্ৰান্তিকাৰীৰ কিতাপ পঢ়ি শেষ কৰিছিল। 1928 17 নৱেম্বৰ জনক
জনপ্ৰিয় নেতা লালা লাজপত ৰায় ব্ৰিটিছৰ অত্যাচাৰৰ বলি হৈ মৃত্যু বৰণ কৰিছিল। এই ঘটনাই গোটেই ভাৰতত জুই লগাইছিল। খঙত ভগত সিং আৰু তেওঁৰ বন্ধু ৰাজগুৰুৱে চন্দাস নামৰ ব্ৰিটিছ অফিচাৰ এজনক গুলীয়াই দিছিল আৰু সেইকাৰণে তেতিয়াই ভগত সিঙে নিজৰ ইণ্ডিয়ান ড্ৰেছ চেঞ্জ কৰি ব্ৰিটিছ ড্ৰেছ পিন্ধিলে, যাতে তেওঁ কোনেও চিনি নাপায় আৰু তেওঁ ফিৰংগীৰ পৰা বাচি থাকে। ইনকলাব জিন্দাবাদ। ইণ্ডিয়ান মানুহক অত্যাচাৰ কৰিবলৈ দিছে সদায় সদায় নতুন নতুন আইন বনাই আছিল। সেইকাৰণে ভগত সিং আৰু তেওঁৰ বন্ধু বাটু কেশৰ দত্তই একেলগে মিলি 1929 এপ্ৰিল মাহত এছেম্বলিৰ ভিতৰত সোমাই হাতে বনোৱা দুটা গ্ৰেনেড দলিয়াইছিল। Viceroy, His Excellency Lord Irwin, Mr. George Schuster. Arrest him! सरफरोशी की तमन्ना अब हमारे दिल में है। इनकलाब जिंदाबाद, साम्राज्यवाद मुर्दाबाद, साम्राज्यवाद मुर्दाबाद, साम्राज्यवाद मुर्दाबाद। জিলাৰ ভিতৰতো ভগত সিঙে কম কৰা নাছিল। ব্ৰিটিছে ভগত সিঙৰ নাম শুনিলেই কাঁপিব ধৰিব লাগি গ'ল আৰু ভগত সিঙে দেখিলে যেতিয়া জেলৰ ভিতৰৰ পৰা আহতৰ ইণ্ডিয়া মানুহক লেতেৰা খানা দিয়ে, একদম গোন্ধাই থাকে খানা দিয়ে, জীৱ জন্তুৰ নিচিনা বিহেভ কৰে। ভগত সিং, এয়া তোমাৰ খানা। আজিৰ পৰা শ্ৰীমান যতীন দাসৰ লগত একেলগে ভগত সিঙে কৰিব সুখ হটাই। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, সাম্ৰাজ্যবাদ মুৰ্দাবাদ, সাম্ৰাজ্যবাদ মুৰ্দাবাদ, সাম্ৰাজ্যবাদ মুৰ্দাবাদ। ফিৰংগী তহঁতে জেলত ইণ্ডিয়ান মানুহৰ ব্যৱহাৰ দিবই লাগিব। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। এনেকৈ 116 দিন সুসাৰ্থক কৰাৰ পিছত ব্ৰিটিছে তেওঁৰ কথা মানিবলৈ বাধ্য হ'ল। জেলত ভাত খানা পোৱা হ'ল, পঢ়িবলৈ কিতাপ পোৱা হ'ল, পঢ়িবলৈতো নিউজ পেপাৰো দিয়া হ'ল। ইনকলাব জিন্দাবাদ এই শ্লোগানটো ভগত সিঙে গোটেই ভাৰততেই পপুলাৰ কৰি দিলে। সকলো আন্দোলন কৰা মানুহবিলাকে ক'বলৈ ধৰিলে ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। তাৰ মানে হৈছে লং লিভ ৰিভলিউচন। অৱশেষত ভগত সিঙক 1931 23 মাৰ্চত ফাঁচি দিয়া হ'ল। ভাৰত মাতাৰ পুত্ৰ এজন বীৰ মাত্ৰ 23 বছৰ বয়সত